আয়ো বোৱাৰীজনী গাত লেঠা তাইক একো কাম এটা কৰিব নোৱাৰে খৰি গোটেই গাল পৰি থাকিলে দেখিলে খৰিগাল গোটেই গাল পৰিলে আকৌ এতিয়া খৰিখিনি চিডিল কৰিবলৈ লাগিব এতিয়া গাত লেঠা বোৱাৰীজনী তাই কষ্ট পাব বুলি মই ভাতকেইটা বনাবলৈ খৰি কেইটামান বোলো লৈ যাওঁ গোটেই গাল খৰি পৰি থাকিলে মতাটোৱে ৰাতিপুৱা কাটিছিলে বৰষুণ নকৰাৰ আগতে আয়ো অ বোৱাৰী বোৱাৰী অ বোৱাৰী তই কাম কৰিব নালাগে তই বহি থাক তোৰ গাত লেঠা নহয় মই খৰি কেইটামান নি পেলাই মই ভাতকেইটা বনাই দিওঁগৈ হ'ব দে ৰাম 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 হে ভগৱান মই কেনেকুৱা ঘৰখনত সোমালো শাহু যিজনী এজনী নাম হেনো কেতেকী একদম ড্ৰেছ পোছাকযোৰ পিন্ধিব নোৱাৰোঁ মই জানি মই তিনতলা ঘৰৰ ছোৱালী সেই মোৰ পাপাই গেটৰ গুৰিলৈকে একদম টাইলছ লগোৱা মোৰ ঘৰ দুৱাৰ আমাৰ চিকিউৰিটি গাৰ্ড থাকে গেটৰ গুৰিত তেনেকুৱা ছোৱালী আহি আজি এই ভিক্ষু ঘৰত পৰিছোঁ এসাঁজ খালে এসাঁজ চিন্তা মতা যিটো মই সেই RF নে কি এখন R1 বাইকখন দেখি মই ভাবিলোঁ ধনী মানুহৰ ল'ৰা ভাল লাগিব বাইকৰ পকত উঠি দুইটা ঘূৰি ফুৰিম অ' ভগৱান আহি দেখিলোঁ গোটেই একদম সেই ভিতৰৰ পৰা তৰা একদম চন্দ্ৰ আকাশৰ গোটেই নক্ষত্ৰ সূৰ্য চব দেখি থাকি এইখনেনো মোৰ কপাল নে বাৰু সেই তিনতলা ছোৱালী আহি আজি মই ক'ৰ ভিক্ষাৰী ঘৰত পৰিলোহি এতিয়া আকৌ মাকজনীয়ে কাপোৰ এটা পিন্ধিলে মোৰ লগত কাজিয়া লাগিব কিবা এটা খালে কাজিয়া লাগিব কিবা এটা কৰিলে কাজিয়া লাগিব মই একদম এইবোৰ শাহু চাহু নেমানো আকৌ দেই মই শাহু চাহু নেমানো একদম চুলি কোচাত ধৰি ঘটালি পেলাম চুলি কোচাত ধৰি ঘটালি গুৰিয়ে বাঢ়ি কৰি দিম সৰুতে কমফু শিকি থৈছোঁ কমফু শিকা ছোৱালী হয় মই এচৰ দিলে বুঢ়ীয়ে 7 বাৰমান বিহু নাচি থাকিব ঘুচিয়াই আগদাত বুঢ়ী নাই গীটাৰ তাতো বুঢ়ায়ে মোক চিনি পোৱা নাই হাৰামজাদি বুঢ়ী মোক চিনি পোৱা নাই তাই বুঢ়ায়েক বুলি ভবাই নাই এতিয়া কোনোবা বুলিয়ে ভাবি আছে চাগে তাই একদম চৰিয়াই দিবলৈ মন যায় একদম চৰিয়াই দিবলৈ মন যায় শাহু ঠাইত থাকিব লাগে কিয় বোৱাৰী মূৰত উঠিবলৈ আহিব লাগে পিতেৰে আনিছে কাৰণে আহিলোঁ আৰু ইমান অঘৰি ঘূৰি অহা ছোৱালী মই নহয় মোৰ পিঠকনা কালৰ পৰা মোৰ লগত ডক্টৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰফেচাৰ গোটেইখন লাগিছিলে তেওঁ মই নগ'লেও তাৰ সেই বাইকখন দেখি কিবা এটা ভাল লাগিলে R1 5খন দেখাই দিলি ফচকে পকৰত উঠি এতিয়া মোৰ এই অৱস্থা এনেকুৱা গতি কৰিছে পিতেৰকো জয়বাসুতিত ফালিম মাৰকো ফালিম চিনি পোৱা নাই মই আকৌ হেৰি দুচাত দিলে গুচি যোৱা ঘৰ ছোৱালী নহয় আকৌ একদম তহঁতকো বাই থৈ যাম এনেই বীৰংগনা নাম সৰুতে পোৱা নাই গাঁৱত হাৰামজাদি বুঢ়ী ওলাব নোৱাৰো সোমাব নোৱাৰো নিগুটি পকিব মতাৰ যিটো মদকি দিন হ'লে ভাল ৰাতি হ'লে বেয়া তাৰ মতাৰ লগত কাজিয়াই কৰিম নে তাৰ লগত সেই খুন্দনেই খাম নে শাহুৰ লগত কাজিয়াই কৰিম নে আই মোৰ মানে জীৱনৰ কোনো আশা ভৰসা নাই নেকি এইখিনি উঠন যৌৱন লৈ মই জীয়াই থাকি মই তহঁতৰ লগত ইমান যুঁজি থাকিব নোৱাৰোঁ নহয় দৰকাৰ হ'লে এইটো মতাৰ সেইটো ফুট মুচি মই বেলেগ এটালৈ যাম আজিকালি ছ'চিয়েল মিডিয়া যুগ চবেই জানে ইনষ্টাগ্ৰামতো কিমান মতা মোৰ কাৰণে ফেডা হৈ আছে ফেচবুকটো খুলিবই নোৱাৰি কিমান মতা ফেডা হৈ আছে ইউটিউব 3টাকে ছ'চিয়েল মিডিয়া এপছ আছে যিকোনো এটা মই টিকাব পাৰিলে হয় টাৰ্গেট কৰি ল'ব লাগিব সি মোক কি বুলি ভাবিছে আৰু এই ভাবিছে মই এইখন সদায় থাকিম মই এনেকুৱা ঘৰত থকা ছোৱালী নহয় গুচি যাম দহটো মই বোপাই ঘৰত 3তলা আছে এতলা মোৰ নামত লিখি দিব দেউতাই যিহেতু দেউতাৰ ল'ৰা নাই ছোৱালী 3জনী আৰু মই সৰু ছোৱালী হয় মোৰ প্ৰতি দেউতাৰ একো মৰম বেছি হাৰামজাদি বুঢ়ীৰ কথা কৈ থাকিবলৈ নাই দেই ফেচ হৈলেও মই যাওঁ পাই ফুৰিবলৈ ওলাই যাওঁ মায়ে চিঞৰিছে মা আপুনি মাতিছে মই খোজটো জোৰেকে দিব পৰা নাই মা মই সেই পাপা আহি আছে টাউনৰ পৰা আহোগেচোন বস্তু দুটামান লাগে মা মা উপায় নাই এনেকে যাব এওঁ যাবলৈ হাক দিছে পাপাই কাৰ লৈ আহিছে যে সেইকাৰণে কাৰত যাম আপোনাৰ মুখখন ইমান বেয়া নে ডক্টৰে কৈছে মোৰ অলপ দিন আছে কিমান দিন আছে ডক্টৰে কব কেইদিনমান আছে আমি গাঁৱলীয়া মানে আমি জানো নহয় কেইদিন থাকে তই এটি পেট ল'বলৈ টাউনত তোৰ বাপেৰে কি নাজানে কি বোলে ছোৱালীজনী 9 মাহ হৈ আছে বুলি মোক খাবলৈ যি কি মন গৈ আছে আপোনালোকেতো মোক আনি দিয়া নাই পুতেকেও আনি দিয়া পুতেকে মদকণহে গোটাব পাৰে আপুনি মোৰ বাদাম খাব মন গৈছে সেই খিচমিচ খাব মন গৈছে এইবোৰ কি বুলি কয় মোৰ ছাগলী মাংস খাব মন গৈছে গাহৰি মাংস আপোনালোকে আনি দিছে নেকি মোক জন্ম হলে সেইটো আপোনালোকেতো নাজানে ন মোৰ ল'ৰাটো কাইলৈ জন্ম হলে সেই লিলেটি পৰি থাকিব আপোনালোকে ভালকে ৰাখিবলৈ তাই দৌৰ চাহে তাৰ পেট লৈ পেলাই ৰাম 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 আমি যদি কেনেবাকে যদি সতিখন তাত পেটত থাকিলে আগৰ দিনৰ মানুহবিলাকে বাহিৰলৈকে নোলায় তাই দেখিছে নে কি ষ্টাইলত গৈছে কি দৌৰি গৈছে চাবি আকৌ মেখেলা তলত ওলাই আহিব তেজ বৈ দি পেলাই আহিছিলে দেখোন তই ভিক্ষাই গ'ল তেনেহ'লে তই ইঞ্জিনিয়াৰ এটা বিচাৰি নললি কিয় আপোনাৰ কেন আহিব লাগিছিলে তই আপোনাৰ পুতেকলৈ আহোঁতে আকৌ পুতেকে মোক কোৱা নাছিলে যে ইমান ভিক্ষাৰী ঘৰ চকু নাই নেকি তেতিয়া চকু নাই মই দেখা নাই বাইকখন দেখি গুচি আহিলো তই ইমান পাগল তই মতাৰ কাৰণে
কেতিয়া দেশৰ যৌৱন আছিলে পিৰিয়নি আছিলে যৌৱনে যা তোক চাই থাকিবলৈ যা মোৰ মন নাই যা ভাল মানে পাপা আহি আছে ও ইয়া হৰণ দিছে পাপা আহিছে ও পাপা আহিছে এতিয়া কোন দৌৰিবি খোজমান দিতে পাবি যা তই যা মই ক'ব লাগে